নমস্কাৰ। আজি আমি আলোচনা কৰিব লৈছোঁ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম পাঠ 3 কুৱেশ্যনছ নামৰ পাঠটি। এই পাঠটি আলোচনা কৰাৰ আগতে মই প্ৰথমে কৈ লৈছোঁ যে এই পাঠটিৰ কাষতে এই ঠাইখিনিত মই ইয়াৰ যিখিনি পাঠটিত থকা কিছুমান টান শব্দ বা তোমালোকে আগতে নোপোৱা শব্দ কিছুমানৰ মই অৰ্থ কিছুমান দি দিছোঁ। তোমালোকে কিবা শব্দ অৰ্থ যদি প্ৰয়োজন হয় তেতিয়া ইয়াত চাই ল'ব পাৰিবা। প্ৰথমে উপৰত কি আছে, বিফৰ ইউ ৰিড। এ কিং হেজ 3 কুৱেশ্যনছ এণ্ড হি ইজ চিকিং এনচাৰ্ছ টু দেম। হোৱাট আৰ দ্য কুৱেশ্যনছ? ডাজ দ্য কিং গেট হোৱাট হি ৱান্টছ? কি কৈছে? এ কিং হেজ 3 কুৱেশ্যনছ। এজন ৰজাৰ ওচৰত 3টা প্ৰশ্ন আছিলে। এণ্ড হি ইজ চিকিং, আৰু তেওঁ বিচাৰিছিলে এনচাৰ্ছ টু দেম, আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা তেওঁ বিচাৰি ফুৰিছিলে। হোৱাট আৰ দ্য কুৱেশ্যনছ? সেই প্ৰশ্নকেইটা কি আছিলে? ডাজ দ্য কিং গেট হোৱাট হি ৱান্টছ, আৰু তেওঁ যিকেইটা বিচাৰিছিলে সেইসমূহ পাইছিলেনে? এইসমূহৰ ওপৰতে আমাৰ পাঠটো আছে। পাঠটো প্ৰথমতে আছে কি? 3 কুৱেশ্যনছ, মানে 3টা প্ৰশ্ন। দ্য থট কেম টু এ চাৰ্টেন কিং ডেট হি উড নেভাৰ ফেইল ইফ হি নিউ 3 থিংছ। যে এজন ৰজা আছিলে, ৰজাজনৰ মনলৈ এটা ভাৱ বা এটা চিন্তা আহিছিলে যে তেওঁ যদি 3টা কথা বা 3টা বস্তু যদি জানে, তেওঁ কেতিয়াও কি নহয়, ফেইল নহয়, মানে অসফল নহয়। দিছ 3 থিংছ ৱেৰ, আৰু সেই 3টা বস্তু আছিলে হোৱাট ইজ দ্য ৰাইট টাইম টু বিগিন ছামথিং, যে কিবা এটা কৰাৰ যিটো সঠিক সময়, সেই সঠিক সময়টো কি হয়। হুইচ পিপল শুড হি লিচেন টু, আৰু কোনবোৰ মানুহৰ কথা তেওঁ শুনিব বা কোনবোৰ মানুহক তেওঁ বেছিকৈ মানিব লাগিব, গুৰুত্ব দিব লাগিব। হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিংছ ফৰ হিম টু ডু, আৰু তেওঁ কৰিব লগা কামখিনি কোনখিনি আটাইতকৈ বেছি প্ৰয়োজনীয় কাম, বা কোনটো বিষয়ৰ ওপৰত বেছিকৈ তেওঁ গুৰুত্ব দিব লাগিব। দ্য কিং দেয়াৰফৰ চেণ্ট মেছেঞ্জাৰ্ছ থ্ৰু আউট হিজ কিংডম প্ৰমিজিং এ লাৰ্জ ছাম অফ মানি টু এনিৱান হু উড এনচাৰ দিছ 3 কুৱেশ্যনছ, আৰু সেইকাৰণে কি কৈছিলে, ৰজাই তেওঁৰ ৰাজ্যত সকলোতে বাৰ্তাটো পঠাই দিছিলে, বাৰ্তাবাহসমূহৰ জৰিয়তে, যে যিয়ে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিব তেওঁকে এটা বুজন পৰিমাণৰ কি দিয়া হ'ব, টকাৰ পৰিমাণ দিয়া হ'ব। মেনি ৱাইজ মেন কেম টু দ্য কিং, কেইবাজনো জ্ঞানী মানুহ সেই ৰজাৰ ওচৰলৈ আহিলে। বাট দে অল এনচাৰ্ড হিজ কুৱেশ্যনছ ডিফাৰেণ্টলি, কিন্তু কি হৈছিলে, আটাইকেইজনে, যিকেইজন তেওঁৰ ওচৰৰ ৰজাৰ ওচৰলৈ সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব বুলি আহিছিলে, সকলোৱে উত্তৰসমূহ পৃথক পৃথকভাৱে দিছিলে। ইন ৰিপ্লাই টু দ্য ফাৰ্ষ্ট কুৱেশ্যন, আৰু প্ৰথম প্ৰশ্নটোৰ উত্তৰ হিচাপে, ছাম ছেইড দ্য কিং, কিছুমানে ৰজাক কৈছিলে যে দ্য কিং মাষ্ট প্ৰিপেয়াৰ এ টাইম টেবল এণ্ড দেন ফ'ল' ইট ষ্ট্ৰিক্টলি, যে ৰজাই এখন সময়সূচী বনাই ল'ব লাগে, আৰু যিসমূহ সময়সূচীত যিসমূহ কাম থাকিব সেইসমূহ নিয়মমতে কঠোৰ হৈ পেলাই সেইখিনি কৰি যাব লাগে। অনলি ইন দিছ ৱে, আৰু এই ধৰণে দে ছেইড কুড হি ডু এভৰিথিং এট ইট প্ৰপাৰ টাইম, আৰু এনেদৰে কৰিলে তেওঁলোকৰ মতে ৰজাই সময়মতে সকলো কাম কৰিব পাৰিব। আদাৰ্ছ ছেইড ডেট, আৰু কিছুমানে কৈছিলে ইট ৱাজ ইম্পচিবল টু ডিচাইড, এইটো কৰাটো সম্ভৱ নহয়, কোনোবা এটা সিদ্ধান্ত ল'বলৈ ইন এডভান্স, আগতীয়াকৈ, দ্য ৰাইট টাইম ফৰ ডুইং ছামথিং, কিবা এটা কাম কৰাৰ আগত তাৰ সঠিক সময়টো, কোনোবা এটা কাম কৰাৰ যিটো সঠিক সময়টো, সেই সময়টোৰ আগতে কিবা এটা সিদ্ধান্ত লোৱাটো সম্ভৱ নহয় বুলি কিছুমানে ৰজাক কৈছিলে। দ্য কিং শুড নটিচ অল ডেট ৱাজ গয়িং অন, ৰজাই সেইকাৰণে সকলোবোৰ সেই যিসমূহ চলি থাকে সেই সকলোবোৰ চোৱা উচিত। এভইড ফুললিছ প্লিজাৰ এণ্ড অলৱেজ ডু হোৱাট এভাৰ ছিমড নেচেচাৰী এট ডেট টাইম, আৰু সেইকাৰণে ৰজাই সেই সকলোবোৰ চাই চিতি তেওঁ সকলোবোৰৰ পৰা আঁতৰি সেই সময়ত যিটো কাম কৰা উচিত সেইটোকে কৰিব লাগে বুলি ভাবে, সেইটোৱে তেওঁ কৰা উচিত বুলি ক'লে। য়েট আদাৰ ছেইড, তেতিয়া আৰু কিছুমানে ক'লে ডেট দ্য কিং নিডেড এ কাউন্সিল অফ ৱাইজ মেন হু উড হেল্প হিম এক্ট এট দ্য প্ৰপাৰ টাইম, আৰু তেতিয়া আন কিছুমানে ক'লে যে ৰজাই এখন পৰিষদ গঠন কৰিব লাগে। কাউন্সিল মানে হৈছে পৰিষদ,
কেনেকুৱা যে বহুতো জ্ঞানী মানুহ লগাই পেলাই হোৱা এখন পৰিষদ গঠন কৰিব লাগে যিয়ে নেকি ৰজাক সময়মতে কাম কৰাত কি কৰিব পাৰে সহায় কৰিব পাৰে This was because one man would find it impossible এইটো কিহৰ কাৰণে ক'ব লাগিছে যে এজন মানুহে কিবা এটা কৰাটো অসম্ভৱ to decide correctly সঠিকভাৱে সিদ্ধান্ত লোৱাটো এজন মানুহে সঠিকভাৱে কিবা এটা কামৰ সিদ্ধান্ত লোৱাটো সম্ভৱ নহয় without help or from others অন্যৰ সহায় নোহোৱাকৈ the right time for every action কোনো এটা কামৰ বাবে যিটো সঠিক সময় সেই সঠিক সময়টোৰ সিদ্ধান্ত লোৱাটো অকলশৰীয়াভাৱে সম্ভৱ নহয় বুলি কৈছে সেইকাৰণে ৰজাই যাতে এখন পৰিষদ গঠন কৰি আনৰ পৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় পায় সেইকাৰণে তেওঁ এখন কি গঠন কৰা পৰিষদ গঠন কৰিব লাগে বুলি কিছুমানে মত পোষণ কৰিছিলে but then others said that তেতিয়া আন কিছুমানে ক'লে there were some things which could be urgent তেতিয়া আৰু কিছুমানে ক'লে যে কিছুমান কাম এনেকুৱা হ'ব পাৰে যিবোৰ খুব জৰুৰীভাৱে কৰিব লগা হ'ব পাৰে these things could not wait for the decision of the council আৰু ক'লে যে এই তেতিয়া সেই কামটো কৰাৰ ক্ষেত্ৰত কেতিয়াও সেই কামটোৱে পৰিষদৰ সিদ্ধান্তলৈ কেতিয়াও ৰৈ নাথাকে গতিকে তাৎক্ষণিকভাৱে কিছুমান ৰজাই ডিচিশ্যন ল'ব লগা হ'ব পাৰে in order to decide the right time for doing something সেইকাৰণে কিবা এটা কৰাৰ সঠিক সময়ৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত it is necessary to look into the future ভৱিষ্যতৰ কথাও এবাৰ ভাবি চোৱা উচিত বুলি কিছুমানে ক'লে and only magicians could do that আৰু সেইটো কোনে কৰিব পাৰে বুলি ক'লে অকল বা কেৱল মাত্ৰ যাদুগৰসকলেহে সেইটো কৰিব পাৰে বুলি ক'লে the king therefore আৰু সেইকাৰণে ৰজাজন would have to go to magicians এজন কাৰ ওচৰলৈ যাদুকৰ ওচৰলৈ যোৱাটো অতি প্ৰয়োজনীয় বুলি কিছুমানে মত পোষণ কৰিলে in their answers to the second question আৰু যিটো দ্বিতীয় প্ৰশ্ন আছিলে যে কাৰ কথা ৰজাই বেছিকৈ শুনিবলৈ হ'ব কাৰ ওপৰত গুৰুত্ব দিব লাগিব তেতিয়া সেই প্ৰশ্নৰ উত্তৰত কিছুমানে some said কিছুমানে ক'লে that the people most necessary to the king were his counselors যে ৰজাই আটাইতকৈ গুৰুত্ব দিব লগা মানুহসমূহ হ'ল কোন সেই যে যিখন পৰিষদ গঠন কৰিব গৈছিলে সেই পৰিষদখনৰ সদস্যসকল others said the priest আৰু আন কিছুমানে ক'লে যে পুৰোহিত বা পূজাৰী এইসমূহকে ৰজাই বেছিকৈ মানিব লাগে বা গুৰুত্ব দিব লাগে বা তেওঁলোকৰ কথাহে শুনা উচিত a few others choose the doctors আৰু তাৰে কিছুমানে ক'লে কাৰ কথা ডক্টৰৰ কথা বা ডাক্তৰসকলৰ কথা শুনিব লাগে বুলি ক'লে বা তেওঁলোকৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি ক'লে and yet others said আৰু বাকী কিছুমানে ক'লে that his soldiers were the most necessary যে তেওঁৰ যিখিনি সৈন্য বা সৈনিক সেই সৈনিকৰ কথা তেওঁ বেছিকৈ শুনা উচিত বা সৈনিকৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত to the third questions আৰু যিটো তৃতীয়টো প্ৰশ্ন আছিলে যে কোনটো বিষয়ৰ ওপৰত তেওঁ বেছিকৈ গুৰুত্ব দিয়া উচিত সেই প্ৰশ্নটোৰ উত্তৰত ক'লে some said science কিছুমানে ক'লে বিজ্ঞানৰ ওপৰত others choose fighting আৰু কিছুমানে কিহৰ ওপৰত ক'লে যুদ্ধ বিগ্ৰহৰ ওপৰত and yet others religious মানে ধৰ্মীয় worship মানে উপাসনা যে ধৰ্মীয় উপাসনাৰ বিষয়টোৰ ওপৰত ৰজাই কি কৰা উচিত গুৰুত্ব দিয়া উচিত বুলি সেই তৃতীয় প্ৰশ্নটোৰ উত্তৰ হিচাপে কিছুমানে ক'লে as the answers to his questions were so different যিহেতু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ বেলেগ বেলেগ হ'ল পৃথক হ'ল the king was not satisfied ৰজাজন সন্তুষ্ট হোৱা নাছিলে and gave no reward আৰু সেইকাৰণে তেওঁ কাকো কোনো ধৰণৰ পুৰস্কাৰ দিয়া নাছিলে যিটো পইচা দিম বুলি কৈছিলে প্ৰশ্নকেইটাৰ উত্তৰ যিয়ে দিব পাৰিব তেওঁক টকা দিয়া হ'ব কিন্তু সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা যিহেতু ৰজাৰ সন্তুষ্ট নহ'লে সেইকাৰণে তেওঁ কাকো একো পুৰস্কাৰ নিদিলে instead তাৰ পৰিৱৰ্তে he decided to seek the advice of his certain hermit আৰু সেইকাৰণে অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ এজন হাৰ্মিট মানে হৈছে বনবাসী যি বনত বাস কৰে বা যিয়ে এটা সাধাৰণ জীৱন বাস কৰে অকলশৰীয়াকৈ তেওঁৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে who was widely known for his wisdom আৰু যিজন কিহৰ কাৰণে জনাজাত আছিল তেওঁৰ জ্ঞানৰ পৰিসৰৰ বাবে তেওঁ জনাজাত আছিলে the hermit lived in a wood which he never left হাৰ্মিটজন যিজন বনবাসীজন তেওঁ ক'ত বাস কৰিছিল বুলি কৈছে এখন সৰু অৰণ্যত এই উড মানে এখন সৰু অৰণ্যৰ কথা কৈছে ইয়াত এখন সৰু অৰণ্যত তেওঁ বাস কৰিছিল আৰু যিখন তেওঁ কেতিয়াও এৰা নাছিল he saw no one but simple people যেতিয়া ৰজাজন তেওঁৰ ওচৰলৈ গ'ল তেওঁ কাকো দেখা নাছিলে কিন্তু এজন অতিকে সাধাৰণ মানুহক তেওঁ দেখা পাইছিল and so the king put on ordinary clothes আৰু সেইকাৰণে ৰজাই কি পিন্ধিছিলে এযোৰ অতিকে সাধাৰণ কাপোৰ পিন্ধি সেই মানুহজনৰ ওচৰলৈ গৈছিল
বিফৰ হি ৰিচ দ্য হাৰ্মিটছ হাট, যেতিয়া সেই ৰজাজন তেওঁৰ ওচৰলৈ গৈছিল, ৰজা হাৰ্মিটজনৰ প্ৰজাটো বা ঘৰটো পোৱাৰ আগে আগে দ্য কিং লেফ্ট হিজ হৰ্চ, ৰজাজনে কি কৈছিল, তেওঁ ঘোঁৰাটো থৈ গৈছিল, উইথ হিজ বডিগাৰ্ড, আৰু তেওঁৰ যিজন দেহৰক্ষক আছিলে দেহৰক্ষকৰ সৈতে সেই ঘোঁৰাটো থৈ গৈছিল, এণ্ড ৱেণ্ট অন এলন, আৰু গৈছিলে সেই হাৰ্মিটজনৰ ওচৰলৈ অকলে গৈছিলে। এজ দ্য কিং কেম নিয়েৰ দ্য হাৰ্মিটছ হাট, যেতিয়া ৰজাজন হাৰ্মিটজনৰ ঘৰটোৰ ওচৰ পাইছিলগৈ, হি চ দ্য হাৰ্মিট ডিগিং গ্ৰাউণ্ড ইন ফ্ৰণ্ট অফ হিজ হাট, তেওঁ দেখা পাইছিলে যে সেই হাৰ্মিটজনে বনবাসীজনে কি কৰি আছিলে, তেওঁ ঘৰৰ সন্মুখত মাটি খান্দি আছিলে। ডিগিং মানে খন্দা, গ্ৰাউণ্ড মানে মাটি খান্দি থকা দেখা পাইছিলে। হি গ্ৰিটেড দ্য কিং এণ্ড কণ্টিনিউড ডিগিং, আৰু কি কৈছিলে, বনবাসীজনে ৰজাজনক সম্ভাষণ জনাইছিলে, আৰু সম্ভাষণ জনাই তেওঁ মাটি খন্দা কামটো চলাই আছিলে। দ্য হাৰ্মিট ৱাজ অল্ড এণ্ড উইক, সেই হাৰ্মিটজন বনবাসীজন কি আছিলে, অল্ড মানে বৃদ্ধ, আৰু উইক মানে দুৰ্বল, বৃদ্ধ আৰু দুৰ্বল আছিলে। এণ্ড এজ হি ৱৰ্ক, আৰু যেতিয়া তেওঁ ইমানখিনি কাম কৰি আছিলে, হি ব্ৰেথেড হেভিলি, তেওঁ খুব জোৰকৈ উশাহ ল'বলৈ আৰম্ভ কৰিছিলে, মানে ভাগৰুৱা হয়। দ্য কিং ৱেণ্ট আপ টু দ্য হাৰ্মিট এণ্ড ছেইড, আৰু ৰজাজন কি কৰিছিলে, হাৰ্মিটজনৰ ওচৰলৈ, বনবাসীজনৰ ওচৰলৈ কাষ চাপি গৈছিলে আৰু কৈছিলে, আই হেভ কাম টু ইউ ৱাইজ হাৰ্মিট টু আস্ক ইউ টু এনচাৰ 3 কুৱেশ্যনছ, যে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক তিনিটা প্ৰশ্নৰ আপোনাৰ পৰা প্ৰশ্ন উত্তৰ পাবৰ বাবে। হাউ কেন আই লাৰ্ণ টু ডু দ্য ৰাইট থিং এট দ্য ৰাইট টাইম, যে মই কেনেকৈ জানিব পাৰোঁ যে কিবা এটা কাম কৰাৰ যিটো সঠিক টাইম, সেই সঠিক টাইমটো মই কেনেকৈ গম পাম। হু আৰ দ্য পিপল আই নিড মষ্ট, কোনবোৰ মানুহ মোক বেছিকৈ প্ৰয়োজন। এণ্ড হোৱাট এফেয়াৰ্ছ আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট, আৰু কোনবোৰ কাম বা কোনবোৰ বিষয় বেছি গুৰুত্বপূৰ্ণ। দ্য হাৰ্মিট লিচেন টু দ্য কিং, হাৰ্মিটজনে ৰজাজনৰ কথাবোৰ শুনিলে, বাট ডিড নট স্পীক, কিন্তু একো কোৱা নাছিলে। হি ৱেণ্ট অন ডিগিং, আৰু তেওঁ কি কৰি আছিলে, মাটি খান্দিবলৈ গুচি গৈছিল, মাটি খান্দাত ব্যস্ত হৈ পৰিছিল। ইউ আৰ টায়াৰ্ড ছেইড দ্য কিং, ৰজাজনে কৈছিলে যে আপুনি বৰ ক্লান্ত হৈ পৰিছে, গতিকে লেট মি টেক দ্য স্পেড এণ্ড ৱৰ্ক ইন ইয়ৰ প্লেচ, মোক আপোনাৰ হাতত থকা কোৰখন বা কোৰখন দিয়ক, আৰু আপোনাৰ ঠাইত মই কাম কৰিম, মোক কাম কৰিবলৈ দিয়ক। থেংকছ ছেইড দ্য হাৰ্মিট, আৰু যেতিয়া ৰজাই তেওঁৰ পৰা কোৰখন বিচাৰিছিলে আৰু তেওঁ কাম কৰিম বুলি লৈছিলে, তেতিয়া তেওঁক হাৰ্মিটজনে ধন্যবাদ জনাইছিলে। গিভিং দ্য কিং হিজ স্পেড, আৰু কি কৰিছিলে, কোৰখন ৰজাজনৰ হাতত দি দিছিলে। দেন হি ছেট ডাউন অন দ্য গ্ৰাউণ্ড, আৰু তেতিয়া কি কৰিছিলে, হাৰ্মিটজনে মানে বনবাসীজনে লগে লগে মাটিত বহি দিছিলে। ৱেন দ্য কিং হেড ডাগ 2 বেডছ, আৰু যেতিয়া ৰজাজনে দুচাপৰমান কোৰ মাৰিছিলে, হি ষ্টপড এণ্ড ৰিপিট হিজ কুৱেশ্যনছ, আৰু তেওঁ ৰৈ দিছিলে, ৰৈ পেলাই তেওঁ প্ৰশ্নটো পুনৰ হাৰ্মিটজনৰ ওচৰত উপস্থাপন কৰিছিলে, প্ৰশ্নটো পুনৰ হাৰ্মিটজনক সুধিছিলে প্ৰশ্নকেইটা। দ্য হাৰ্মিট গেভ ন' আনচাৰ, পুনৰ সেই হাৰ্মিটজনে বা বনবাসীজনে কোনো ধৰণৰ কিন্তু উত্তৰ দিয়া নাছিলে। বাট ষ্টুড আপ, আৰু থিয় হৈ পৰিছিলে, যে মানুহজন যে বহি আছিলে তাৰ পৰা থিয় হ'ল। তাৰপিছত ষ্ট্ৰেটছিং আউট হিজ হেণ্ড ফৰ দ্য স্পেড, আৰু হাতটো আগবঢ়াই দিছিলে তেওঁ কোৰখন বিচাৰি। এণ্ড ছেইড, আৰু কৈছিল, নাও ইউ ৰেষ্ট, এতিয়া আপুনি জিৰণি ল'ব পাৰে। এণ্ড লেট মি ৱৰ্ক, আৰু মোক কাম কৰিবলৈ দিয়ক। বাট দ্য কিং ডিড নট গিভ হিম দ্য স্পেড এণ্ড কণ্টিনিউড টু ডিগ, কিন্তু ৰজাজনে তেওঁক সেই কোৰখন দি দিয়া নাছিলে, আৰু তেওঁ যি মাটি খান্দি আছিলে সেই মাটি খন্দা কামটো চলাই গৈ আছিলে। 1 hour passed দেন আনাডাৰ, এঘণ্টা হৈ গৈছিলে তেওঁ তেনেকৈ মাটি খান্দি থকা, আৰু এঘণ্টাৰ পিছত, এঘণ্টা পাৰ হ'ল, তাৰপিছত আৰু এঘণ্টা। দ্য ছান ৱেণ্ট ডাউন বিহাইণ্ড দ্য ট্ৰিজ, আৰু অৱশেষত কি হৈছিলে, যে বেলিটো গছৰ আঁৰত লুকাবলৈ আৰম্ভ কৰিছিলে, মানে কি কৈছে যে বেলি ডুবু সময় হৈছিলে, সন্ধিয়া হৈ আহিছিলে। এণ্ড এট লাষ্ট, আৰু অৱশেষত দ্য কিং ষ্টাক দ্য স্পেড ইন টু দ্য গ্ৰাউণ্ড, আৰু ৰজাজনে কি কৰিছিলে, কোৰখন মাটিতে দলিয়াই দিছিলে বা মাটিলৈ থৈ দিছিলে। এণ্ড ছেইড, আৰু কৈছিলে, আই কেম টু ইউ, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, ৱাইজমেন, ফৰ এন এনচাৰ টু মাই কুৱেশ্যনছ, যে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰিহে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। ইফ ইউ কেন গিভ মি ন' এনচাৰ, যদি আপুনি মোক প্ৰশ্নকেইটাৰ কোনো উত্তৰ দিব নোৱাৰে, টেল মি ছ', মোক কৈ দিয়ক। এণ্ড আই উইল ৰিটাৰ্ণ টু হোম, আৰু মই মোৰ ঘৰলৈ ঘূৰি যাম।
যিহেতু ৰজাজনে কেইবাবাৰো প্ৰশ্নকেইটাৰ উত্তৰ সোধাৰ পিছতো হাৰ্মিটজনে বা বনবাসীজনে প্ৰশ্নকেইটাৰ কোনো ধৰণৰ উত্তৰ দিয়া নাছিলে, সেইকাৰণে অৱশেষত ৰজাৰ খং উঠিছিলে আৰু তেওঁ কি কৰিছিলে, তেওঁ কৈছিলে যে আপুনি যদি প্ৰশ্নকেইটাৰ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে মোক কৈ দিয়ক, মই পুনৰ ঘৰলৈ গুচি যাম। হিয়াৰ কামছ ছামৱান ৰানিং ছেইড দ্য হাৰ্মিট। মাত্ৰ তেতিয়া এটা কথা ক'লে হাৰ্মিটজনে যে ইয়ালৈ কোনোবা এজন দৌৰি আহি আছে। হিয়াৰ কামছ ছামৱান ৰানিং, ইয়ালৈ কোনোবা এজন দৌৰি আহি আছে, ছেইড দ্য হাৰ্মিট, বনবাসীজনে তেতিয়া তেনেকৈ ক'লে। ইয়াৰ পিছত কম্প্ৰিহেনচিভ চেক প্ৰশ্ন কেইটামান আছে, আমি প্ৰশ্নকেইটা আলোচনা কৰিম। আৰু যিটো দ্বিতীয় খণ্ডত আমি পিছত আলোচনা কৰিম, ভিডিঅ'টো নহ'লে যথেষ্ট দীঘল হৈ যাব। গতিকে তোমালোকে এবাৰ পাঠটো পঢ়ি চাবা, পঢ়ি চাই পেলাই ইয়াৰ যিটো অসমীয়া ভাঙনি, অসমীয়াখিনি জানিবৰ বাবে চেষ্টা কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, ধন্যবাদ।